আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়। আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়। আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়। আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়। আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়। আমি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছোহি। আমাৰ এটা সংকল্প যে অহা যি আমাৰ সাধাৰণ নিৰ্বাচন হ'ব, ভাৰতত অনুষ্ঠিত হ'ব, তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ৰূপে তেখেতক আমি আসন অধিষ্ঠ কৰিব লাগে। আৰু সেইকাৰণে দলৰ সকলো কাৰ্যকৰ্তা আমি একগোট হৈছোঁ আৰু দলটোক শক্তিশালী কৰিবৰ কাৰণে চবেই সংকল্প লৈছোঁ যাতে আমাৰ কেন্দ্ৰত পুনৰবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হয়।